এইটো আজি বধা হ'ব মজা আছে ডাঙৰ সাইজৰ অনা হৈছে কালা কেনেকুৱা পাইছে বনাব বনাই আছোঁ উতলি আছে 1 কেজি গাহৰি আলু এয়া আজি পুৰা গাহৰি হ'ব মুনে খুন্দি আছা গাহৰি ৰেডি হৈ আছে এয়া গাহৰি ধুনীয়াকৈ বইল কৰি থৈ দিয়া হৈছে এফালে আদা জলকীয়া বিলাহী আছে আলু কাটা হৈছে মছলা ৰেডি পিঁয়াজ ৰেডি আমাৰ মুনুৱে হেল্প কৰিছে চাওঁ মুনু চাই দিয়া বঢ়িয়া লোকেল গাহৰিত দিবৰ কাৰণে ধুনীয়াকৈ নৰসিংহ ছিঙি থকা হৈছে চাই থাকক মজা মজা পাত ৰেডি আমাৰ আজিৰ ৰান্ধনি বহুত ৰেডি এইখনত মিনিমাম 3 কেজি বনাব পাৰি কিন্তু নৰ্মেল মই আজি 1 কেজি গাহৰি বনাম গতিকে মনজিতৰ ফেচবুক মনিটাইজেশ্যন হৈছে ই গাহৰি পাৰ্টি দিছে আৰু কুক মই আৰু সহায়ত আছে মুনু এতিয়া আমি জুইটো জ্বলাই দিম আৰু আমি জুইটো জ্বলাইছোঁ এতিয়া এখন আমি এইখনত থৈ দিম এখন এনেকৈ থৈ দিম কেৰাহী চাফ চিকুণতাৰ ওপৰত ৰাইজ নজৰ দিব তেল বৰ্তমান ঢালি দিয়া হৈছে তেলৰ পৰিমাণটো এইকাৰণে বেছিকৈ দিছোঁ মানে খুব ভাজিম দামী মাল এটা দি দিছোঁ ইলাচি এইটো ইলাচি বুলি কয় অসমীয়া ইয়াৰ লগত তেজপাত মছলা আদা নহৰু দি দিয়া হৈছে ইয়াত জলকীয়া আদা নহৰু সুন্দৰকৈ পিচি থোৱা হৈছিলে ৰংটো আহিছে ৰং অহাৰ লগে লগে আমি প্ৰথম কি কৰিব লাগিব মাংসটো মোৰ হিচাপতেই গ্ৰেভিটো আমি বনাই লওঁ গতিকে গ্ৰেভি বনাবলৈ হ'লে বিলাহীটো বহুত ইম্পৰ্টেণ্ট আমি প্ৰথম গ্ৰেভিটো বনাম এয়া বিলাহী পিছতে আহি গ'ল আলু এতিয়া আহিব হালধি নিজৰ জোখেই আৰু আপোনালোকে যিমান খায় মই হালধিটো আমাৰ টোটেলি ঘৰুৱা হালধি ঘৰত বনোৱা লখিমপুৰৰ ঘৰত গতিকে হালধিটো এনেকৈ দি দিওঁ চবৰে বনোৱা ষ্টাইলবোৰ বেলেগ বেলেগ মোৰ বনোৱা ষ্টাইলটো অকণমান বেলেগ এতিয়া অলপ সময়ৰ কাৰণে ঢাকি দিয়া হ'ব যিহেতু আমাক গ্ৰেভি লাগিব এইটো হয় মানে আমাৰ কিছুমান ছিষ্টেম থাকিব মোৰ ছিষ্টেম মানে এইবিলাক মোৰ ছিষ্টেমত অলপ ধনিয়া পাউডাৰ এইটো ধনিয়া পাউডাৰ থাকিব অলপ আমাৰ লোকেল এইবোৰ চব আকৌ পেকেট মছলা নহয় দেই এইবোৰ আমাৰ লোকেল টাইপত বনোৱা খালি আমি কাশ্মীৰটোহে কিনা এইখিনি হৈছে জিৰা গুড়ি 1 কেজিত আমি ইমানটোৱে দিওঁ আপুনি যিমানটো পৰিমাণে দিয়ে আপোনাৰ সুবিধা অনুসৰি আপুনি দিব আৰু এইটো থাকিব আমাৰ কাশ্মীৰী পাউডাৰ এইটো কিনা এইটো কাশ্মীৰী পাউডাৰ আৰু এইটো থাকিব আমাৰ গৰম মছলা এইটো দুটা টাইমত ইউজ কৰা হ'ব এটা ইয়াৰ লগত কৰা হ'ব এটা বেলেগকৈ কৰা হ'ব এইটো হ'ল আমাৰ গৰম মছলা এতিয়া এই মছলাখিনি আমি কি কৰিম এটা পানী বটল ল'ম আৰু পানী বটলে এই মছলাখিনিত অকণমান পানী দি দিম এইটো মোৰ ছিষ্টেম আমি এতিয়া পানী দি দিছোঁ পানী দিয়াৰ পিছত আমি কি কৰিম এইখনে অকণমান এই বস্তুটো আমি এনেকৈ লগাই দিম এতিয়া আমি মাংসটো ইয়াৰ পৰা দি যাম এতিয়া মাংসটো দি আমি লৰাব যত্ন নিজৰ সোৱাদ অনুযায়ী নিমখটো এনেকৈ ঢালি দিব তাৰপৰা বৰ্তমান নিমখ হালধি মছলা সকলো দি দিয়া হৈছে এতিয়া কেনেকুৱা হৈছে কালাৰটো জনাব এতিয়া
নৰসিংহ পাতটো ধুনীয়াকৈ চিঙিয়াত দি দিয়া হৈছে। ইয়াৰ কাৰণ বাবুদাই ক'ব কিয় দিছে। নৰসিংহ এটা মানে ভাল গোন্ধ আছে আৰু নৰসিংহ ভালেই আৰু যিহেতু ঘৰুৱা কোনো ভেজাল নাই সেইকাৰণে মই ইয়াত দিছোঁ। এয়া কি খৰিচা? এয়া খৰিচা। খৰিচা প্ৰেম কৰিছা এইটো ছিষ্টেম হয় আৰু এইটো নংপুৰ খৰিচা, মেঘালয়, আমাৰ অসমৰ নহয়। আৰু জানেই মই অঙঠাৰ লগত জড়িত, অঙঠা আছে আমাৰ, গতিকে আমাৰ এভেইলেবল গাছ আছে, তাৰে গাছ গোন্ধটো দিয়া হৈছেনে? অইল এটা ফিল আহিছেনে? কৰ্ক অইলটো ওলাইছে। ইয়াত আমি এটা নতুন ছিষ্টেম এটা কৰিম। প্ৰথম কথা হ'ল আমি মছলা এতিয়ালৈকে ব্যৱহাৰ কৰা নাই, হয় নহয়? আদা নহৰু যিহেতু দিলোঁ, এই মছলাটো ইয়াত আমি দি দিম। এতিয়া কালাৰ চাব। এইটো মছলা দি দিম। তাৰপিছত মছলা দিয়াৰ পিছত আমি কি কৰিম? গাজটো দি দিম। এইটো গাহৰিয়ে মানে খৰিচাৰ লগত প্ৰেম কৰিছা। গতিকে গাহৰি যেনেকৈ আমাৰ তাৰমানে ডাঙৰ ডাঙৰ লভাৰবোৰ আছে ন, ঠিক তেনেকৈ গাহৰি লাইপাত, গাহৰি খৰিচাৰ লগত এটা এক্সট্ৰা প্ৰেম আছে। সেইটোহে মেইন মানে। পিছত আহি পেলাই দখল কৰিছে মাটিমাহ কিবা কিবিয়ে, কিন্তু আচল প্ৰেম গাহৰি খৰিচাৰ লগত আৰু লাইপাতৰ লগত। তাৰ জুতিয়ে বেলেগ। তাৰ জুতি মানে চাই থাকক। তোক আহিছেনে? তুমি কি কোৱা? কেমেৰা পাছনে কি কোৱা? এইটো কালাৰ মানে দেখি নমাই দিয়ক, খাই দিওঁ নেকি এনেকুৱা লাগিছে ফিলটো। কিন্তু নমাব নোৱাৰি, ইয়াত পানী ব্যৱহাৰ কৰিব লাগিব। সময় আছে, সময় আছে, পলাই নাযাব। চাই থাকক। পানী দিব হৈছে নি? টাইম লাগিব অকণমান। অৱশেষত পানী অকণমান পৰিছে, আৰু দিয়া হ'ব নি? পানীটো অলপ বেছিকৈ দিয়া হ'ব, কাৰণ পিছলৈ আমাৰ উতলি বহুত কাম আছে। আৰু এইটো পূৰা একুৱাগাৰ্ডৰ মিনাৰেল ৱাটাৰ দিয়া হৈছে। বঢ়িয়া। ৱাও, কি সুন্দৰ উতলি আছে চাওক। কালাৰ কেনেকুৱা পাইছে ৰাইজ জনাব, কিবা ক'ব দাদা? নাই, ৰাইজে ক'ব, তোমালোকে ক'বা, তোমালোকে খাবা, 3-4জনে খাবা, সেইটো হয়। মোক ৰিভিউটো দিব। বনাই আছোঁ, উতলি আছে। 1 কেজি গাহৰি, আলু, খৰিচা, নৰসিংহ পাত, আৰু কেনেকুৱা হৈছে লুকটো জনাব দেই ৰাইজ। এয়া আছিল শেষৰ ভিডিঅ'টো, আৰু কেনেকুৱা পালে জনাব। আৰু এনেকৈ মই বনাওঁ আৰু আলহীক অতিথিক খুৱাম। আজি নমস্কাৰ জনাইছোঁ। আৰু যদি ফেচবুকত চাই আছে পেজটো ফ'ল' কৰি দিব, আৰু যদি ইউটিউবত চাই আছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পাৰিলে অকণমান শ্বেয়াৰ কৰিব। দুখৰ মাজতে অলপ ফূৰ্তি কৰিছোঁ। ধন্যবাদ।